এনেকুৱা ধৰণৰ ৰিয়েকশ্যন সাপোজ এ আৰু বিৰ মাজৰ ৰিয়েকশ্যন হৈছে হৈ পেলাই তোমাৰ কি প্ৰডাক্ট ফৰ্মেশ্যন হৈছে ইয়াৰ কেইটা আছে ৰিয়েক্টেণ্ট দুটা আছে এই ক্ষেত্ৰত তুমি যদি ৰেড লটো লিখিব যোৱা ইয়াৰ তুমি অৰ্ডাৰটো নাজানা সাপোজ অৰ্ডাৰ ইজ n গতিকে ইয়াৰ যদি ৰেড লটো লিখিব যোৱা এটো কি হ'ব red equal to k into concentration of a to the power alpha and b to the power beta যত alpha plus beta is equal to n ঠিক আছে এতিয়া সোয়া এই ৰিয়েক্টেন্ট কেটাৰ a আৰু b ইয়াৰে কিছুমানৰ সাপোজ তোমাৰ a এৰ কনসেন্ট্ৰেচনটো যদি বহুত ভেৰি হাই হয় ঠিক আছে ইয়াৰ কনসেন্ট্ৰেচনটো ইমান হাই হয় যাতে ৰিয়েকশন হোৱাৰ ফলত ইয়াৰ চেঞ্জ ইমান হ'ব সেই চেঞ্জৰ ফলত ইয়াৰ কনসেন্ট্ৰেচনৰ ওপৰত কোনো ধৰণৰ কি নহয় ইফেক্ট নপৰে সাপোজ উদাহৰণটো এনেকুৱা ধৰণৰ সাপোজ তুমি যদি সাগৰৰ পৰা এক বাল্টিং পানী লৈ যোৱা সাগৰৰ পানীৰ ভলিউমৰ ওপৰত কিবা ডিফাৰেন্স আহিব নেকি নাহে তেনেকুৱা ধৰণৰ কথা গতিকে এয়াৰ কনসেন্ট্ৰেচন যদি তোমাৰ ইমানে হাই হয় ইয়াৰ ৰিয়েকশনৰ ফলত যিমান চেঞ্জ হৈছে ইয়াৰ ভ্যালুৰ ওপৰত বিশেষ এটা কোনো ধৰণৰ চেঞ্জ নহয় গতিকে ইয়াক আমি কি বুলি কনসিডাৰ কৰিব পাৰো কনস্ট্যান্ট বুলি কনসিডাৰ কৰি লব পাৰো ঠিক আছে ইয়াতে আমি কি পালো এইটো এটা কনস্ট্যান্ট এইটো এটা কনস্ট্যান্ট গতিকে এই দুটাক লগ কৰি আমি কি লিখিব পাৰো এটা কনস্ট্যান্ট টার্ম লিখিব পাৰো এইটো এটা কি কনস্ট্যান্ট টার্ম এটি কিমান k into a to the power alpha বুঝি পাইছা এতিয়া সোয়া ইয়াত কি লিখিম আমি b to the power beta এটা b এর ভ্যালু যদি if b equal to 1 মানে কি red এনেকুৱা ধৰণৰ হ'ব হয়নে গতিকে এনেকুৱা ধৰণৰ ৰিয়েকচনত সোয়া গুটে ৰেডটো কিহৰ ওপৰত ডিপেন্ডেন্ট কৰিছে এই বি ৰিয়েক্টেন্টৰ ওপৰত ডিপেন্ড কৰিছে আৰু ইয়াৰ যদি অৰ্ডাৰ 1 হয় যদি ইয়া দুটা ৰিয়েক্টেন্ট আছে ই কি কৰিছে জাস্ট এটা ৰিয়েক্টেন্টৰ ওপৰত ডিপেন্ডেন্ট কৰিছে গতিকে আৰু ইয়াৰ অৰ্ডাৰ কিমান 1 গতিকে এনেকুৱা ধৰণৰ ৰিয়েকচনক আমি কি বুলি কওঁ pseudo ফার্স্ট অর্ডার রিয়েকশন যদিও রিয়েকশনটো কি নহয় ফার্স্ট অর্ডার নহয় ইয়াৰ ক্যারেক্টারিস্টিক বিলাক কি হ'ব ফার্স্ট অর্ডার রিয়েকশনৰ নিচিনাকৈ হ'ব গতিকে যেটো এটো ক্যারেক্টারিস্টিক ইয়াৰ কি হ'ব ফার্স্ট অর্ডার রিয়েকশনৰ নিচিনা গতিকে আমি কি ফার্স্ট অর্ডার রিয়েকশনৰ কাৰণে যেটো ইন্টিগ্ৰেটেড ৰেট ল লিখিছো হেতু লিখিব পাৰিম কি লিখিব পাৰিম যদি ৰেট কনস্ট্যান্ট অফ দি ৰিয়েকশন ইজ ইকুয়াল টু 2.303 divided by t log of a divided by a minus x jot a ki hoise initial concentration of b aru a minus x ki hobo final concentration of b ঠিক আছে গতিকে ইয়াৰ ডেফিনেশনটো লিখিবা pseudo ফার্স্ট অর্ডার রিয়েকশনৰ কাৰণে এটো তোমালোকৰ হাতত থাকিলে ডেফিনেশন কি লিখা তোমালকে এতিয়া আমি ফার্স্ট অর্ডার আৰু pseudo ফার্স্ট অর্ডার রিয়েকশনৰ ওপৰত জেনাৰেলি ফার্স্ট অর্ডার রিয়েকশনৰ ওপৰত প্ৰবলেম এটা সলভ কৰিম ঠিক আছে সো ইয়াতে এটা কোৱেশ্চন এটা দিয়া আছে যে কোৱেশ্চনটোত কৈছে যে ফার্স্ট অর্ডার রিয়েকশন এটাৰ কাৰণে time required for completion of 99.9% is 10 times of the half life of the reaction যদি reaction to half life কি হয় t half হয় আৰু 99% অৰ কাৰণে যদি কি হয় t time লাগে তেনেহলে কৈছে যে এই half life অৰ কিমান হ'ব 10 times হ'ব মানে কি t equal to half 10 into t half বুলি মাকি কৰিব দিছে প্রুফ কৰিব দিছে ঠিক আছে গতিকে এই ৰিয়েকচনটোৰ কাৰণে সোয়া কিমান পার্সেন্টেজ কমপ্লিট হৈছে সাপোজ এটা ৰিয়েকচন এটা কনসিডাৰ কৰা a to b সাপোজ ইনিশিয়াল কনসেন্ট্রেশন অফ দ্য ৰিয়েক্টেন্ট ইজ a আৰু ইয়াৰ 0 হ'ব
কিমান পাৰ্চেন্টেজ কমপ্লিশন হৈছে x কিমান বুলি কৈছে ইয়াতে x কিমান বুলি কৈছে 99% অফ a মানে কিমান 99.9 divided by 100 into a so এটো কিমান হ'ব 99 of a গতিকে ইমান পৰিমাণৰ কি হৈছে কমপ্লিট হৈছে গতিকে a - x আৰু ইয়াত কিমান হ'ব x ফৰ্মেশন হ'ব গতিকে a - x কিমান হ'ব 99.9 of a এটো যদি আমি ক্যালকুলেট কৰি চাও কিমান হ'ব 0.001 of a - x আমি কিমান পালো ইমান পৰিমাণৰ এটা ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে আমি ইন্টিগ্ৰেটেড ৰেট লটো লিখি চাম হেতু কিমান হ'ব k = 2.303 divided by t log of a by a minus x 2.303 divided by t a divided by 0.001 into a কাটা কাটি যাব 2.303 divided by t log of এটো যদি উপৰত গুছি যায় কিমান হ'ব 10 to the power 3 so 2.303 divided by t log of 10 to the power 3 মানে কিমান 3 গতিকে আমি কিমান পাম 6.909 divided by t so আমি কিমান পালো k = 6.909 divided by t পাই গলো হয় এতিয়া আমি t কি বুলি লিখিব পাৰো 6.909 divided by k k এর ঠাইত আমি কি লিখিব পাৰো k = 6. এইটো বুলি লিখিব পাৰো নে হাফ লাইফ পিৰিয়ড অফ এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন গতিকে তাৰ ঠাইত আমি কি লিখি দিম 0.693 divided by t half গতিকে এটুক যদি আমি সিম্পলিফাই কৰো কি পাম 6.909 divided by 693 into t half এটুক যদি আমি কি কৰো সিম্পলিফাই কৰি দাও এটো approximately 10 ওলাব 10 of half so t = 10 of এনে ধৰণে আমি কি কৰিব লাগিব প্ৰবলেমবোৰ সলভ কৰিব লাগিব এতিয়া আৰু এটা প্ৰবলেম আমি ডিসকাস কৰি চাম ইয়াতে আৰু এটা ৰিঅ্যাকশন এটা তোমাক দি আছে ৰিঅ্যাকশনটো কি তোমাক কি দিছে 6a gives you twice of b and thrice of c আৰু কি কৈছে calculate the time required for 2/3 completion of the reaction যদি তোমাৰ ইনিশিয়ালি t = 0 হয় t = 0 initial concentration of the reactant would be a আৰু এবোৰ কি হ'ব 0 0 হ'ব at t = t সেকেন্ডত কি কৈছে যদি তোমাৰ কিমান কমপ্লিশন হয় x = এটো x ৰ ভ্যালু হয় ইমান পৰিমাণৰ কমপ্লিশন হয় মানে কি a - 2/3 of a ইমান পৰিমাণৰ যদি কমপ্লিশন হয় ইয়াত তোমাৰ কিমান প্ৰডাক্ট ফৰ্মেশন হ'ব এটো দিয়া নাই বাৰু 2 * 2/3 of a হ'ব আৰু 3 * 2/3 of a হ'ব এইখিনি নালাগে আমাক মই জাস্ট দেখুৱাই দিছো যদি ইমান পৰিমাণৰ কমপ্লিশন হতে এই যেটো টাইম দিছে এই টাইমটো কিমান হ'ব হেতু তোমাক ক্যালকুলেট কৰিব দিছে ঠিক আছে গতিকে আমি ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে ইন্টিগ্ৰেটেড ৰেট লটো লিখি যাও কি আহে তাৰ পিছত ক্যালকুলেট কৰি যাম সো ইয়াত আমি k = কি লিখিম 2.303 divided by t log of a by a minus x 2.303 divided by t log of initial concentration আমি a consider কৰিছো আৰু final concentration a minus 2/3 of a এটো কিমান আহিব 1/3 of a তো 1 a divided by 1/3 of a
এটো যদি আমি সিম্পলিফাই কৰি চাও a কাটা কাটি যাব log of 3 থাকিব 2 log of 3 so 2.303 log of 3 value কিমান 0.477 ঠিক আছে তেতে আমি কি পালো k equal to কিমান পৰিমাণে পালো গতে k এর ঠাইত আকৌ আমি কি বহুৱাব k মানে আমি কি জানো রিঅ্যাকশন ৰত কি দিয়া আছে হাফ লাইফ দিয়া আছে তোমাক হাফ লাইফৰ ভ্যালু দিয়া আছে কিমান 40 মিনিটস বুলি দিয়া আছে সো হাফ লাইফ কিমান বুলি দিয়া আছে 40 মিনিটস গতিকে যেহেতু আমি জানো কি হাফ লাইফ মানে কিমান 40 মিনিটস হাফ লাইফক আমি k হিসাবে লিখিব পাৰো ইন টার্মস অফ k গতিকে আমি কি লিখিব পাৰো 0.693 ডিভাইডেড বাই t হাফ ওকে এটুক ইকুয়েশন 2 বুলি কোৱা এটুক ইকুয়েশন 1 বুলি কোৱা তে 1 and 2 পৰা আমি কি লিখিব পাৰো এই দুটা k দুটা সমান গতিকে আমি কি লিখিব পাৰো 0.693 divided by t half মানে কিমান 40 minutes equal to 2.303.477 divided by t এখিনি লকে সাগে সবে বুজি পাইছা ইয়াত সোয়া জাস্ট এটা টার্ম না জানো আমি কি t গতিকে ইয়াৰ পৰ t টু ক্যালকুলেট কৰি ওলালে কিমান হ'ব হেতু কি হ'ব মিনিট এটোই কি হ'ব তোমাৰ ৰিকোয়ার্ড টাইম পিরিয়ড ঠিক আছে গতিকে আমি দুটা প্রবলেম আলোচনা কৰিলো মই এটা প্রবলেম তোমালোকে অ্যাসাইনমেন্ট হিচাপে দি দিম হেতু তোমালোকে সলভ কৰিবা আৰু সাবমিট কৰিবা কিবা প্রবলেম থাকিলে তোমালোকে কমেন্টছত তোমালোকে ক'ব পাৰিবা ঠিক আছে so see you in the next class thank you